Hello everyone, আজি আমি ডিসকাস কৰিম ক্লাছ 8ৰ ফাইনেল কাট অফ যোনটো আমাৰ এডিআৰই ভাইভা চলি আছে এতিয়া সো এক্সপেক্টেড ফাইনেল কাট অফ এডিআৰই গেট ফৰ ক্লাছ 8 লেভেল পেপাৰ 2 বহুত ডিমান্ড কৰিছিল ল'ৰা ছোৱালীবোৰে মানে ষ্টুডেণ্টবোৰে সো মই এতিয়া দিম আমি কেইটামান মেইন পইণ্ট ইয়াতেও মনত ৰাখিব লাগিব যেনেকৈ ফুল মাৰ্কছ আমাৰ 150 চবে জানে কনফাৰ্ম 135 ৰিটেন হৈছে আৰু 15 মাৰ্কছ ভাইভা No overlapping very important মানে ক্লাছ 8ত overlapping হোৱা নাই মানে overlapping তো মানে এবাৰ নহয় নোটিচ আহিছিল মই লাষ্ট ভিডিঅ'টোত অলৰেডি কৈছো সো সেইটো বহুত বেছি ইম্পৰ্টেণ্ট এটা কনচাৰ্ণ কিউকি ক্লাছ 8ত মানে বহুত বেছি অভাৱ পৰিব মানে ইম্পেক্ট পৰিব কি এইটো overlappingৰ কেছটো সো মই অলপ লাষ্টত বুজাই দিম overlapping কি হ'ব কেনেকুৱা হ'ব পুৰা ডিটেইলত বুজাই দিম মই বনাইছো পিপিটি নাম্বাৰ অফ ভেকেঞ্চি আমাৰ কিমান আছে ক্লাছ 8 লেভেলত আমাৰ আছে 2102 2102 দুটা পোষ্ট আছে আমাৰ আৰু আমাৰ কোৱালিফাইড কিমান কৰিছে 1:2 মানে 4200 চাৰিটা পোষ্ট কোৱালিফাই কৰিছে সো আমি এপ্ৰক্স 4300 মানিব পাৰো কিউকি চিএম ছাৰেও কৈছিল কি লাষ্ট নম্বৰ যোনে পাইছে আমি অলপ বেছিকে ৰাখি দিছো সাপোজ মই ভাবিছো কি 100টা পাব পাৰে লাষ্ট নম্বৰটো কি ঠিক তো ৰাখি দিছে 4300 এপ্ৰক্স আমি মানি লৈছো আৰু নম্বৰ অফ কেণ্ডিডেটছ এবচেণ্ট ইয়াতে বহুত ইম্পেক্ট কৰিব পাৰে মানে এইটো মই গম পাই আছো বহুতে মোক কৈ আছে এই ষ্টুডেণ্টবোৰৰ এবচেণ্ট বহুত হৈ আছে মানে পাৰ শিফ্টতো এটলিষ্ট 5-3-4 এবচেণ্ট থাকে তো এনেকৈ 500-600 এবচেণ্ট হৈ যাব পাৰে ক'ব নোৱাৰি মই লাষ্টত ডিছকাছ কৰিম চ' এতিয়া মই নেক্সট টপিক এইটো পইণ্ট বহুত ইম্পৰ্টেণ্ট মই লিখিছো কেণ্ডিডেটছ কোৱালিফাইড ফৰ পেপাৰ 1 ক্লাছ 10 লেভেল 90 to 95% also qualified for the paper 2 if they appear the exam এইটো মানে কি মানে যোনে ক্লাছ 10 লেভেল এক্সামটো কোৱালিফাই কৰিছে মানে পেপাৰ 1 টো তাৰে 90 to 95% ক্লাছ মানে ক্লাছ 8 পেপাৰ 2 টো কোৱালিফাই কৰিছে তো কৰিছে ক্লাছ যোনটো আমাৰ পেপাৰ 1 আছিল সেইটো অলপ ষ্টেণ্ডাৰ্ডটো লেভেল অলপ হাই আছিল মানে ভাল আছিল আৰু 2 টো পেপাৰ 2 টো অলপ কম আছিল সো কোৱালিফাই কৰিছে কিন্তু যেতিয়া মানে দুটা এক্সামে দিছে এনেকুৱা নহয় বহুতে ক্লাছ 10 কোৱালিফাই কৰিছে বাট ক্লাছ 8 এক্সামে দিয়া নাই তো কেনেকৈ কোৱালিফাই কৰিব তো সেইটো আমি মনত ৰাখিব লাগিব সেইটোৱে কথা সেইকাৰণে মই ইফ দে এপিয়াৰ দি এক্সাম এবাৰ নেক্সট এইবাৰ অভাৰলেপিঙৰ মই ইছ্যুটো মই এতিয়াই বুজাই দিওঁ মানে মোৰ হিচাপত নিয়াৰলি 4000 অভাৰলেপিং হৈছে এইবাৰ অভাৰলেপিং মানে কি যোনে মানে দুটা পেপাৰতে কোৱালিফাই হৈছে আৰু দুটা পেপাৰতে মানে সিহঁতৰ নামটো কাউণ্ট হৈছে মানে যেনেকে আমাৰ গভৰ্ণমেণ্টে কৈ আছে আমাৰ নিয়াৰলি পোষ্ট আছিল মানে যোনটো এডিআৰই গেট ফ'ৰত 5023 পোষ্ট আছিল আমাৰ কোৱালিফাই কৰিছে 1:2 মানে 10046 কোৱালিফাই কৰিছে তো 10046ত 4000 টো অভাৰলেপিং মানে ডাবল কাউণ্ট হৈছে মানে মই যেনেকে ক্লাছ 8 এণ্ড ক্লাছ 10 বহুত কোৱালিফাই কৰিছো বাট মোক ডাবল কাউণ্ট কৰিছে গভৰ্ণমেণ্টে তো সেনেকৈ 4000 ডাবল কাউণ্ট কৰিছে মানে 8000 কেণ্ডিডেটটো আমিয়ে কিন্তু আমি অৰিজিনেলটো আমিতো দুটা চাকৰি নাপাওঁ এটাই পাম তো সেনেকুৱা কিন্তু ইয়াতে এটা বহুত ইম্পৰ্টেণ্ট পইণ্ট বাট মেক্সিমাম কেণ্ডিডেট কোৱালিফাইড দি পেপাৰ 1 বাই জাষ্ট 1 year 2 marks মানে 1 year 2 marks মানে কি পেপাৰ 1 কোৱালিফাই কৰিছে বাট 1-2 মাৰ্কত কোৱালিফাই কৰিছে তো 1-2 মাৰ্কত কোৱালিফাই কৰিলেতো চান্সে নাই চিলেকশ্যন হোৱাৰ ফাইনেল যিমানে যিনক ভাইভা 13-14 কৰিব লাগিব তেতিয়া পাৰিব পাৰে বাকী মেক্সিমামটো চান্স নাই 8-9 পালে নহ'ব যদি 1-2 লিড আছে চ' সেনেকে যদি কোৱালিফাই কৰি লাভ নাই বহুত আছে এনেকুৱা যে পেপাৰ 1 টো কোৱালিফাই কৰিছে আৰু পেপাৰ 2 টো কোৱালিফাই কৰিছে কিন্তু পেপাৰ 2 টোত সিহঁতৰ চিলেকশ্যন হ'ব পাৰে কিন্তু পেপাৰ 1ত একদমেই চান্স নাই তো সিহঁতৰ লগত অভাৰলেপিঙৰ টপিকটো আমাৰ সিহঁতৰ লগত কনচাৰ্নে নাই লাভে নাই কিন্তু ইয়াতে কেইটামান এনেকুৱা কেণ্ডিডেট আছে যোনকেইটা মানে দুটা পেপাৰতে বহুত ভাল স্ক'ৰ কৰিছে যেনেকে 1800 to 2000 কেণ্ডিডেটে দুটা পেপাৰতে ভাল স্ক'ৰ কৰিছে মানে মানে বহুত ভাল ক'ৰবাত 10 লিড আছে যদি মোৰ পেপাৰ 10ত যদি 10 লিড আছে পেপাৰ 8ত মোৰ 20 লিড আছে তো দুটা পেপাৰতে বহুত ভাল স্ক'ৰ সি জব পোৱাৰ চান্স দুটা পেপাৰতে আছে তো অভাৰলেপিং সি বনাব মানে সি দুটা পেপাৰতে জব পাই যাব তো সি এটা চিলেক্ট হ'ব কিন্তু সি দুটাতে মানে চিলেক্ট হৈ গৈছে এইটো এটা প্ৰব্লেম ক্ৰিয়েট কৰিব তো সেইটো অভাৰলেপিং যদি মানে মই যদি ভাবো নিয়াৰলি একচুৱেল যদি ভাবো 2000 অভাৰলেপিং হৈছে 2000 নট 4000 2000 মান অভাৰলেপিং হৈছে তো এইটো মনত ৰাখিবা
এবাৰ নেক্সট এইটো মই কাট অফটো দিছো মানে এইটো সৰি এইটো অফিচিয়েল ৰিটাৰ্ণ কাট অফ হয় যোনটো SLRC দিছে মই এইটো বনাই দিছো ভালকে চাবা ইউআৰ কেটেগৰী আমাৰ 99.75 অলমোষ্ট 100 বহুত বেছি কাট অফ গৈছে এক্সপেক্টেশনত মানে এক্সপেক্ট কৰা নাছিল কোনেও বাকি OBC 95.75 এইবিলাক চাই ল'বা তোমালোকে বাকি মই মেইনটো টপিকত আহো মেইন টপিক যোনটো আমাৰ তোমালোকে যোনটো ভিডিঅ ক্লিক কৰিছে সেইটো কাৰণে মই এটা কৈছো ফাইনেল এক্সপেক্টেড কাট অফ ক্লাছ 8 লেভেল মেল কোন কিমান হ'ব জেনাৰেলৰ মই কৈছো 113 to 117 ইয়াতকৈ কম নহয় সৰি বেয়া নহব কিউকি যাব এবাৰ কিউকি ক্লাছ 8 বহুত টপ স্কোৰ কৰিছে বহুত টপ 128 129 স্কোৰ কৰিছে মেক্সিমাম কৰা নাই কিন্তু বহুত ভাল ল'ৰা ছোৱালী 110 টো কৰিছে মেক্সিমাম ল'ৰা ছোৱালী কৰিছে তো মই মানে মোৰ কানেকশ্যন আছে না ল'ৰা ছোৱালীবোৰৰ লগত তো মই গম পাইছো ক্লাছ 8 মানে টপ স্কোৰ কৰিছে অলমোষ্ট বহুত কেণ্ডিডেটে তো সেইকাৰণে কাট অফটো অলপ বেছি যাব ইয়াতে তো 113 to 117 OBC জেনাৰেল আৰু OBC হ'ল 110 to 113 SC 107 to 110 আৰু STP 108 to 1011 ST Hill 84 to 88 OBC T tribes 100 to 103 ex servicemen 65 to 70 মনত ৰাখিবা আৰু মই এইটো কিয় কৈছো সেইটো মই পিছত কৈ দিম যেনেকৈ মই ক্লাছ 10ত কৈছিলো আৰু যদি মই এইটো মেল কৈছিলো এবাৰ ফিমেলৰ জেনাৰেলত 102 পৰা 105 ৰ ভিতৰত থাকিব OBC 98 ৰ পৰা 101 SC 99 ৰ পৰা 102 and STP 95 to 97 এইখিনি চাই ল'বা আৰু তোমালোকে ঠিক আছে আৰু মানে এতিয়া মই মানে কৈছো কথাটো কি নহয় আৰু অলপ মই তোমালোকৰ পাৰ্চনেল কথা আছে যেনেকুৱা মই এতিয়া কাট অফটো দিলো মই কিমান দিছো কাট অফটো 1013 ৰ পৰা মানে 13 ৰ পৰা 17 কিয় দিছো আমাৰ কাট অফ কিমান গৈছে মই সেম কনসেপ্টে কিন্তু ইউজ কৰিছো অলপ ভাবি চাবা এই যেতিয়া মই 8ত যোনটো কনসেপ্ট কৈছিলো মানে কি +5 থাকিব লাগে তাৰপিছত 8 9 5 স্কোৰ কৰিব লাগে সেইটো যোনটো সেম লজিকে লগাইছো ইয়াতেও মানে যদি মই 99.7 মানে 100 ভাবি ল'ব পাৰে 100 কাট অফ গৈছে 100 তো 100 ৰ পৰা মই যদি সেফ থাকিব খুজো মই এটলিষ্ট 105 পাব লাগিব 105 মই পাইছো কিন্তু অনলি মই এতিয়াও সেফ নাই সেফ হ'ব কাৰণে মই এটলিষ্ট 8 9 স্কোৰ কৰিব লাগিব ভাইভাত তো 8 9 স্কোৰ কৰোঁতে মই স্কোৰ কিমান হৈ গ'ল 113 তো 113 ৰ পৰা 117 মই কিয় দিছো মই কৈছো এতিয়া মই সেফ থাকিব লাগে মই ফাঁচিব মন নাই সেইকাৰণে মই সেফ থকাৰ কাৰণে সেইটো কৈ দিছো এইটো তোমালোকে বুজি পালে মই কিয় কৈছো বাকীখিনিও সেম +5 কৰিবা মানে যোনটো কাট অফ গৈছে তাতে +5 কৰিবা তাৰপিছত যোনটো মানে এতিয়াও সেফ নাই যেতিয়ালৈকে 8 and 9 ভাইভা স্কোৰ নকৰে আৰু যোনেবোৰে 12 13 লিড আছে সিহঁতে যদি 4 5 স্কোৰ কৰিছে ভাইভাত চিলেকশ্যন পাব চিম্পল কথা তো আৰু মই এটা ইম্পৰ্টেণ্ট কথা ক'ব বিচাৰো মানে মই মানে লাষ্ট ভিডিঅ'টোত মানে বহুত ভাল ৰেছপন্স পাইছো বাট এটা মানে মই মানে তোমালোকৰ এটা প্ৰব্লেম পাইছো মানে কি প্ৰব্লেম তোমালোকৰ এটেনশ্যন স্পেন একদমেই কম কিয় কম 8 মিনিটৰ ভিডিঅ' আছিল 2 মিনিট এভাৰেজ ভিউ কিয় এভাৰেজ ভিউ মানে যোনটো কেৰিয়াৰৰ ৰিলেটেড কাট অফ দি আছো মই কেৰিয়াৰ বনিব কেৰিয়াৰ মানে নাই গেট 4 হয় তথাপিওতো কেৰিয়াৰ না বহুতৰ কাৰণেতো বহুত ইম্পৰ্টেণ্ট জব হয় বাট তোমালোকে এইটোৱে চিৰিয়াছলি লোৱা নাই কিয় নাজানো চ' অলপমান যোনমান কমেডি ভিডিঅ' এইবিলাক চোৱা অলপ কম কৰিবা বাকী ইয়াতে অলপমান বেছি ফ'কাছ কৰিবা এইবিলাকত কাট অফ কৰি নাথাকিবা ভাল এক্সাম প্ৰিপাৰেশ্যন কৰিবা বাট যোনটো মই দিছো সেইটোতো অলপ বুজিব লাগে না কিয় দিছো কিয় বহুত ল'ৰা ছোৱালী এতিয়া ভাবে কি মই 1 2 লিড আছে মই মানে ভাইভাতো 5 6 পাইছো বা 8 9 পাইছো মোৰ ক্লিয়াৰ হৈ যাব মই টাইম পাছ কৰি যাব সেইটো নহয় মই যোনটো কাট অফ দিছো অলমষ্ট এনেকুৱা থাকিব চাবা পিছত 8 কৈ যদি কম আহি আছে 8 এৰি 3.0 আহি আছে প্ৰিপাৰেশ্যন কৰা ষ্টাৰ্ট কৰি দিয়া বহুত ল'ৰা ছোৱালী অলৰেডি কৰিছে আৰু যাব ক্লিয়াৰ হৈ গ'লা তোমালোকে ৰখি থাকোঁতে যাব সেইটোৱে ৰিয়েল টাচ আৰু এতিয়া টাইম পাছ কৰি লাভ নাই পঢ়া যোৱা বাই